ৰজাপুখুৰী ৰাজহুৱা ভৱনত আমাৰ দলৰ কৰ্মকৰ্তাসকলে লগ লাগি নৱনিৰ্বাচিত প্ৰতিনিধিসকলক লৈ এখন প্ৰীতিভোজ আয়োজন কৰা হৈছিলে। উদ্দেশ্য আছিলে যে অমিল মিলে এসাঁজ খোৱাৰ লগতে আগন্তুক দিনত আমাৰ কৰ্মপন্থা সম্পৰ্কে অলপ আলোচনা কৰা। বিগত 21 বিধানসভা নিৰ্বাচনৰ পৰা চাওদাং পথাৰ পঞ্চায়তত বিজেপি দলৰ অগ্ৰগতি ক্ৰমান্বয়ে বাঢ়ি গৈছে। 21ত 1000ৰো অধিক ভোটত জয়লাভ কৰা হৈছিলে আৰু লোকসভাত প্ৰায় 2000 অধিক ভোটত জিকা হৈছিলে আৰু এইবাৰ প্ৰায় 3000 ভোটত আমাৰ দল অগ্ৰগতি লাভ কৰিছে। গতিকে এই সকলো কৃতিত্বৰ মূল মানুহগৰাকী হৈছে আমাৰ সন্মানীয় বিধায়িকা তথা আমাৰ সকলোৱে শ্ৰদ্ধাৰ নেত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী। লগতে এই তেখেতৰ সুপৰিচালনাক আৰু বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমাৰ সহায় কৰা মূল মানুহজন আমাৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত পোনা বৰা ডাঙৰীয়া। তেখেতে সকলোকে ভাই ভনী হিচাপে লৈ এই আমাৰ অজন্তা নেওগ বাইদেউৰ যিখিনি কৰ্মৰাজি সেই কৰ্মৰাজিখিনি আগবঢ়াই নিয়াত সহায় কৰিছে। গতিকে মই এই দুইজন ব্যক্তিকো আজি এই অনুষ্ঠানৰ যোগেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰজাপুখুৰী ৰাজহুৱা ভৱনত আমাৰ দলৰ কৰ্মকৰ্তাসকলে লগ লাগি নৱনিৰ্বাচিত প্ৰতিনিধিসকলক লৈ এখন প্ৰীতিভোজ আয়োজন কৰা হৈছিলে। উদ্দেশ্য আছিলে যে অমিল মিলে এসাঁজ খোৱাৰ লগতে আগন্তুক দিনত আমাৰ কৰ্মপন্থা সম্পৰ্কে অলপ আলোচনা কৰা। বিগত 21 বিধানসভা নিৰ্বাচনৰ পৰা চাওদাং পথাৰ পঞ্চায়তত বিজেপি দলৰ অগ্ৰগতি ক্ৰমান্বয়ে বাঢ়ি গৈছে। 21ত 1000ৰো অধিক ভোটত জয়লাভ কৰা হৈছিলে আৰু লোকসভাত প্ৰায় 2000 অধিক ভোটত জিকা হৈছিলে আৰু এইবাৰ প্ৰায় 3000 ভোটত আমাৰ দল অগ্ৰগতি লাভ কৰিছে। গতিকে এই সকলো কৃতিত্বৰ মূল মানুহগৰাকী হৈছে আমাৰ সন্মানীয় বিধায়িকা তথা আমাৰ সকলোৱে শ্ৰদ্ধাৰ নেত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী। লগতে এই তেখেতৰ সুপৰিচালনাক আৰু বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমাৰ সহায় কৰা মূল মানুহজন আমাৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত পোনা বৰা ডাঙৰীয়া। তেখেতে সকলোকে ভাই ভনী হিচাপে লৈ এই আমাৰ অজন্তা নেওগ বাইদেউৰ যিখিনি কৰ্মৰাজি সেই কৰ্মৰাজিখিনি আগবঢ়াই নিয়াত সহায় কৰিছে। গতিকে মই এই দুইজন ব্যক্তিকো আজি এই অনুষ্ঠানৰ যোগেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰজাপুখুৰী ৰাজহুৱা ভৱনত আমাৰ দলৰ কৰ্মকৰ্তাসকলে লগ লাগি নৱনিৰ্বাচিত প্ৰতিনিধিসকলক লৈ এখন প্ৰীতিভোজ আয়োজন কৰা হৈছিলে। উদ্দেশ্য আছিলে যে অমিল মিলে এসাঁজ খোৱাৰ লগতে আগন্তুক দিনত আমাৰ কৰ্মপন্থা সম্পৰ্কে অলপ আলোচনা কৰা। বিগত 21 বিধানসভা নিৰ্বাচনৰ পৰা চাওদাং পথাৰ পঞ্চায়তত বিজেপি দলৰ অগ্ৰগতি ক্ৰমান্বয়ে বাঢ়ি গৈছে। 21ত 1000ৰো অধিক ভোটত জয়লাভ কৰা হৈছিলে আৰু লোকসভাত প্ৰায় 2000 অধিক ভোটত জিকা হৈছিলে আৰু এইবাৰ প্ৰায় 3000 ভোটত আমাৰ দল অগ্ৰগতি লাভ কৰিছে। গতিকে এই সকলো কৃতিত্বৰ মূল মানুহগৰাকী হৈছে আমাৰ সন্মানীয় বিধায়িকা তথা আমাৰ সকলোৱে শ্ৰদ্ধাৰ নেত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী। লগতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।